আমি সচেতন নাগরিক হিসাবে গোৱালপাৰা জিলাবাসী হিসাবে আমি লজ্জিত। একে রশিদ আলমৰ যি কৰ্মকাণ্ড, যোৱাকালি যি আমাৰ ৰাজদীপ বাইলুং বৰুৱাক যি অপমান অপদস্থ কৰিলে, আমি গোৱালপাৰাবাসী হিচাপে আমি লজ্জিত। আৰু একে ৰশিদ আলম একোৱে নাজানে এটা অলবদ্ধ প্ৰেক্ষাপটত কি কাৰণত মাতে মই সেই কথাটো বুজি নাপাওঁ। কাৰণ আমি আৰম্ভণিৰ পৰাই চাইছোঁ একে ৰশিদ আলম যেতিয়াই প্ৰেক্ষাপটত যায় তেতিয়াই প্ৰেক্ষাপটৰ গৰিমা যি প্ৰটকল যি সেইটো নষ্ট হয়। কাৰণ একোৱে নাজানে, এই ফৰেষ্ট খাজ কাক কয়, ৰেভিনিউ খাজ কাক কয়, একোৱে নাজানে। প্ৰতিটো কথাৰ ওপৰত জাঙুৰ খাই উঠে। আৰে বাবা, তই যদি কথা বুজাই দিব নোৱাৰা প্ৰেক্ষাপটত কিয় বহা? বহিবৰো ইচ্ছা কৰা আৰু তুমি প্ৰশ্ন সুধিলে উত্তৰো দিব নোৱাৰা। যদি উত্তৰ দিব নোৱাৰা, তোমাৰ কাৰণে জাতিটোৰ গণ্ডগোল হয় নহয়। জাতিটো ৰিপ্ৰেজেণ্টেটিভ হিচাপে তুমি যোৱা, যে এজন মুছলিম বিধায়ক, তুমি যদি একোৱে নাজানা, সেই জানা মানুহবিলাকক অপমান কৰা হয় না। তুমি একো নাজানা সেইটো আমিও জানো, সকলোৱে জানে, কিন্তু জানা মানুহবিলাকক অপমান কৰা হয় না। গতিকে একে ৰাশিদ আলম অলপ স্থিৰ হোৱা, আৰু প্ৰেক্ষাপটত তুমি যিহেতু একোৱে নাজানা, তুমি যিহেতু ষ্টাডি নাই, তোমাৰ ষ্টাডি কৰা, অলপ ষ্টাডি কৰি প্ৰেক্ষাপটত যদি বহিব ইচ্ছাই বিৰাট তোমাৰ মন যায়, তেতিয়াহ'লে ষ্টাডি কৰি তুমি বহা, তাত আমাৰ আপত্তি নাই। কিন্তু এনেকৈ অপমান অপদস্থ কৰি গোটেই অসমৰ সাংবাদিক গোষ্ঠীক অপমান অপদস্থ নকৰিব দেই, এইটো বেয়া কথা। কাৰণ সাংবাদিক গোষ্ঠীৰ কাম হ'ল আমাৰ সঁচা আৰু সঠিক তথ্যটো মানুহৰ মাজত বিলাই দিয়া বা বিয়পাই দিয়া। গতিকে তেখেতে ভুল কৰিছে, তেখেতে অপমান কৰিছে। আৰু চবতকৈ ডাঙৰ কথাটো হ'ল ৰাজদীপ বাইলুং বৰুৱা এজন খুব নিষ্ঠা আৰু ভদ্ৰ সাংবাদিক। তেখেতক আমি আগৰ পৰাই ভালকৈ জানো, তেখেতৰ কথাৰ এটা মাৰ্জিত কথা, খুব কম কথা কয় যদিও ভাল কথা কয়। গতিকে তেখেতৰ দৰে এজন সাংবাদিকক অপমান অপদস্থ কৰাটো এটা সাংঘাতিক দুৰ্ভাগ্যজনক কথা আৰু নিন্দনীয় কথা, আৰু আমি সেইটো সদায় গৰিহণা দিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।